আজি দুপৰীয়া ওলালোঁ পৰিৰ লগত বিশাললৈ যাব। তো গুড আফটাৰনুন ফ্ৰেণ্ডছ, পুৰবীজ ডিজিটেল ডায়েৰীলৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিনৰ পৰাই কিছু বজাৰ পেণ্ডিং হৈ আছিলে আৰু মোৰ এতিয়া কি হৈছে, শাৰীৰিক অসুস্থতাৰ কাৰণে মই গাড়ীখন নহ'লে যাব নোৱাৰোঁ। এইকাৰণেই যাব নোৱাৰোঁ কাৰণ গাড়ীখন নহ'লে মই পটককৈ অকণমান টাইম মেনেজ কৰিব পাৰোঁ। যদি মই বাছেৰে অহা যোৱা কৰি থাকোঁ তেতিয়াহ'লে মই মানে কি হয়, টাইম মেনেজমেণ্ট মোৰ নহয় দুজনী ছোৱালীক লৈ। তো পৰিক লৈ পিনে ওলালোঁ, বাৰ্বিক ঘৰতে থলোঁ। কি কাৰণে আহি পিনে আকৌ বাৰ্বিক টিউশ্যন নিব লাগিব। তো এজনী মাইকী মানুহৰ কাৰণে ইমান সম্ভৱ নহয় অকলে ঘৰখন চলোৱা দুজনী ছোৱালীক লৈ, কাৰণ দুজনী ছোৱালীক কিবা নহয় কিবা কামত লগাই থোৱা হৈছে। কম্পিউটাৰ তাই পাছ কৰি উঠিলে, হাই ছেকেণ্ডেৰী তাই কম্পিউটাৰ আৰ্ট অল্টাৰনেট ডেট পৰি থাকেই। তো পৰিক লৈ ব্যস্ত হ'ব পাৰে। ঘৰখনত কুকিঙৰ পৰা, ঘৰখনৰ গাৰ্ডেনিঙৰ পৰাই হওক, কুকিঙৰ পৰা হয়, এভৰিথিং, ড্ৰাইভিঙৰ পৰা হয়, সকলোখিনি মই কৰিব লাগে। আৰু মোৰ শাৰীৰিক অসুস্থতা আজি লাষ্ট 3 মাহৰ পৰা হৈয়ে আছে। গতিকে কিনো ক'ম, গতিকে বহুতে ভাবিব পাৰে তুমি যদি শাৰীৰিক অসুস্থতাই তুমি গাড়ীখন কেনেকৈ চলাই গৈছা, কাৰণ গাড়ীখনেৰে মোৰ টাইম মেনেজমেণ্ট হয়। মোৰ গাড়ী চলাবলৈ সঁচাই মন নাযায়। ভাবিব পাৰে বহুতে গাড়ীখন নি পিনে লেবেল দেখাইছে, একেবাৰে নহয়। মোক এজন ড্ৰাইভাৰতে প্ৰয়োজন, কিন্তু ড্ৰাইভাৰ ৰখাৰো মোৰ এতিয়া বৰ্তমান পচিবল নহয়। গতিকে যিমানখিনি পাৰোঁ মই নিজেই মেনেজমেণ্ট কৰি পৰিৰ লগতে ওলাই গ'লোঁ। কাৰণ মই জানো এইখিনি সময় মই এইখিনি মেনেজ কৰিবই লাগিব। কাৰণ মই বহুতেই কৈ দিব পাৰে তুমি বাছেৰে দেখোন বামুণী মৈদাম সহজ। য়েছ সহজ, কিন্তু বাছেৰে মই বাছত ওলমি গৈ বস্তু বাহানি লৈ দাঙি তাৰ পৰা ৰেল লাইনটো ক্ৰছ কৰি আহি ভাত পানী বনোৱালৈকে মই ভাগৰি যাওঁ। যিহেতুকে মোৰ বহুত শাৰীৰিক অসুস্থতা আছে ভিতৰত আৰু ডিপ্ৰেশ্যনো আছে বাৰু এনেকৈ, কিন্তু মেনেজমেণ্টটো মই কৰিবই লাগিব। তো গাড়ীখন হ'লে কি হয়, পটাপট লৈ যাব পাৰি বা পৰিকো লৈ যাব পাৰোঁ। তেতিয়াহ'লে কি হয়, বস্তুখিনি পটককৈ গাড়ীতে ভৰাই পিনে মই লৈ আনিব পাৰোঁ। কাৰণ এনেকৈ অহা যোৱা কৰোঁতে আজি কিছু মাহৰ আগতে এই চান্দমাৰী ফুটপাথতে পৰি পিনে মোৰ লিগামেণ্টৰো প্ৰব্লেম হৈছিলে। তো এই ৰেল লাইনেৰে খোজকাঢ়ি বজাৰ কৰা, বাৰ্বিৰ বেগখন দাঙি অনা নিয়া কৰা, এইখিনি বহুত প্ৰব্লেম। চ' এই কথা একচুৱেলি যোনে মোক ফিল কৰিব, যোনে মোক দেখি আছে তেওঁলোকে বুজি পাব যে মই কিমানবাৰ দিনটোত অহা যোৱা কৰোঁ ল'ৰা ছোৱালীৰ কাৰণে। ৰাতিপুৱাৰ পৰা মই কি কৰি থাকোঁ। এতিয়া এইখন দেখিছেনে, এই ব্ৰিজখন যে আগতে কথা আছিলে বোলে নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ হোৱা কথা আছিলে, কিন্তু দীঘলী পুখুৰীত যিটো মানে গছবিলাকৰ যে আপোনাৰ প্ৰতিবাদ কৰিলে তেতিয়াৰ পৰা বোলে এতিয়া গুৱাহাটী ক্লাবলৈকে দিছে ব্ৰিজখন। আমি আহি পালোঁ বিশাল। কথাখিনি কোৱাৰ মূৰতে মানে এই কেনেকৈ আহি পিনে বিশালত সোমাই গ'লোঁ ক'বই নোৱাৰোঁ। আহিলোঁ ডাইৰেক্ট, আৰু পৰিয়ে মোক কৈছে মা বাজেট একদম কম, গতিকে যিটিয়ে তুমি চকু নামাৰিবা। জানে তাই মাক বহুত চৌখিন, কিন্তু নোৱাৰোঁ মই মেইনটেইন কৰিব। সেইকাৰণে তাই একো মোক চাব দিয়া নাই। তাই লিষ্ট অনুযায়ী তুমি যি নিব আহিছা চাউল সেইখিনিকে লোৱা। গতিকে চাউল, অলপমান দাইল আৰু অফাৰত কিবা কিবি পেড, ছোৱালী মানুহ দুজনীকৈ ছোৱালী মানুহ থাকিলে জানে নহয়, আমি 3জনী মহিলা আছোঁ যেতিয়া আমি এই বস্তুবোৰ লাগেই। তো কীবৰ্ড আৰু হাৰমনিয়ামৰ ওপৰত পৰাৰ কাৰণেও 2খন আছিলে, সেই 2খনো ল'লোঁ। লৈ পিনে মই মানে ভৰি মোচা সেইখনত চাব গৈছোঁ, পৰিয়ে চাব নিদিয়ে। টপবোৰ দেখি পিনে মনটো গৈছিলে ল'ব, কিন্তু নাই। যেতিয়া বেগলৈ চাওঁ পৰিয়ে কয় ন বুলি। গতিকে পৰিয়ে মোক তেৰাকৈ চাই আছে লাইনত দি পিনে। মই যে অলপমান স্পটিংবোৰ চাই আছোঁ, তাই মোক খং কৰি আছে, বোলে মা জানা নহয় বাজেট। তো ইমান কম বয়সতে যে সিহঁতক বাজেট শিকাব লগা হৈছে, মোৰ মানে কি ক'ম আৰু। এনেকুৱা নহয়, কিছুমান এটা যে আমাৰ গাঁৱলীয়া কথাত আছে, বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰি। মোৰ জীৱনটো তেনেকুৱাই। দেখাত মানুহে ক'ব গাড়ী চলাইছা, ঘৰ আছে তোমাৰ ধুনীয়া, কিন্তু তাৰ অন্তৰালত এটা কাহিনী আছে। সেই কাহিনীটো মই কাকো ক'ব নোৱাৰোঁ। সময় আহিলে মই নিশ্চয় কাহিনী ক'ব লগা হ'ব পাৰে মোৰ লাইফৰ। গতিকে যেতিয়ালৈকে মই মানে চলিব পাৰোঁ মই কাহিনী কাৰো এক্সপ'জ নকৰোঁ। কিন্তু মোৰ জীৱনটো সেই কোৱা বাতৰিটোৰ দৰেই হৈছে, বাহিৰে ৰং চং, ভিতৰে মই কোৱা বাতৰি। মোৰ ভিতৰখনত একো নাই নিজৰ বুলিবলৈ। ইভেন মোৰ নিজৰ পৰিয়ালেই নাই পৰিবাৰবিৰ বাহিৰে। তো পৰিবাৰবিয়ে হৈছে মোৰ জীৱনৰ সৰ্বস্ব। গতিকে আকৌ পৰিৰ এটা লাগিল লেঠা চিউটিতে তাই অনলাইন চালে, তাই ক'ত চেণ্টাৰ পৰিছে সেইটো তাই পাছৱাৰ্ডটো পাহৰিলে, মানুহজনেও দিব পাহৰিছিলে বোলে। আকৌ সেয়া গাড়ীখন লৈ পিনে তাইক গৈ পিনে চিউটিৰ কাৰণে ফৰ্মটো আকৌ চাৰ্চ কৰি আহিলোঁ কেফেৰ পৰা। আহি পিনে ঘৰ পালোঁহি। কাৰণ সেইখিনি সময়ত মানে কি ক'ম আৰু, মোৰ এনেকুৱা কষ্ট হৈছে মানে এই ৰ'দখনত গাড়ী চলাই আহিছিলোঁ। সেই মাত্ৰ আকৌ পৰি কামটো কৰিলোঁ, কৰি পিনে ঘৰলৈকে আহি আছোঁ। আহি
পিনাই ঘৰ পামেই আৰু অলপ সময়ৰ পিছতে, কাৰণ এনেতে আকৌ স্নেহালী ফোন কৰিলে যে বাইদেউ মই গৈ আছোঁ 3টা বজাত পাম। গতিকে তাইও ইমান দিনৰ মূৰত আহিম বুলি কৈছে। মই মানে মাথা চাথা গৰম উঠি গৈছে, মই কি কৰোঁ, কোনফালে মেনেজ কৰোঁ। এইবোৰ কাহিনী বেলেগ মানুহে নাজানে, মোৰ কিছুমান মানুহে যিবোৰে জনাৰ দৰকাৰ এইবোৰ নাজানে, ভিতৰত মই কিমান মেনেজ কৰি থাকোঁ। গতিকে অকল মৌখিকভাৱে দেখিলেই নহ'বতো, জীৱনটো মোৰ কি চলি আছে, ছোৱালী দুজনীক অত কষ্ট নিদিয়াকৈ কৰি আছোঁ। স্নেহালী আহিব, কিনো খুৱাম বুলি পটাপট পনীৰ অকণমান বনাবলৈ চেষ্টা কৰিলোঁ। পনীৰখিনি বনাই পিনাই মই ভাবিলোঁ কি পটাপট পনীৰ অকণমান বনাই দিলোঁ, কাৰণ স্নেহালী আহি আছে। তাই কৈছে 3টা বজাত পাব। মই কৈছোঁ ভাত খাবা দিয়া। তাই ক'লে কি ভাত নাখাওঁ বুলি ক'লে, তাই ভাত নাখায় বোলে। গতিকে পনীৰখিনি বনালোঁ, আটা অকণমান মাৰিলোঁ, বোলো তাই লুচি তৰকাৰী বনাই দিম, কাৰণ মই কি কৰিম মানে ভাগৰি গৈছোঁ। স্নেহালী আহিলে, তাইৰ লগত বহিলোঁ, অলপ সময় কথা পাতি সিহঁতক খাবলৈ দিলোঁ। দেখিছেনে একদম ছোৱালী ভাৱ এটা হৈছে, বহুত ডেডিকেটেড হয় তাই আৰু মোৰ মাজৰ পাৰ্থক্য চাওকচোন। আমি একেলগে নেইবাৰ আছিলোঁ। তাই সৰু কিন্তু তাই বিয়াৰ পিছতো ল'ৰা ছোৱালী থকাৰ পিছতো নিজক এষ্টাব্লিছ কৰিহে এৰিলে। চেলিউট কৰিছোঁ মই। স্নেহালীৰ দৰে সাহসী হ'ব লাগে। ইমান বাধাৰ পিছতো তাই নিজক আজি এজন গভমেণ্ট চাকৰিয়াল হিচাপে প্ৰতিষ্ঠা কৰিলে। কিন্তু মই কি কৰিলোঁ, বৰঞ্চ ইমানবোৰ কোৱালিফিকেশ্যন থাকিও মই আজি একো কৰিব নোৱাৰিলোঁ। গতিকে আৰু সেই সাহসকণ মোৰ নাছিলে। গতিকে স্নেহালীটোৰ দৰে মহিলাসকলক মই চেলিউট কৰোঁ, যিয়ে নিজৰ কামখিনি নিয়াৰিকৈ কৰি গৈছে যিকোনো বাধাৰ বিনিময়তো। গতিকে এয়া স্নেহালী ছোৱালী মাতোও মৰম লগা ছোৱালীজনী। গতিকে মাতো আৰু বাৰ্বিয়ে অকণমান খেলিলে সিহঁতি। তাৰপিছত স্নেহালী ক'লে বাইদেউ মোৰ যাবই হ'ল আৰু, কাৰণ যিহেতুকে তাই শিক্ষয়িত্ৰী হয়, ৰঙিয়াত তাই শিক্ষক কৰিব লাগে, গতিকে যাব ওলাল। গতিকে স্নেহালীক অকণমান আগলৈ আগবঢ়াই দিলোঁ, দি পিনে এটা ভিডিঅ' ৰাখি থ'লোঁ। গতিকে মোৰ ভিডিঅ'বোৰ চোৱাৰ কাৰণে অশেষ ধন্যবাদ। আগলৈও যেন মোৰ ভিডিঅ'বোৰ চাই আৰু শেষলৈ চাব দেই। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। এতিয়ালৈ আহোঁ, ইহঁতো যাব ওলালে। ভালো লাগিছে, বেয়াও লাগিছে, কাৰণ আমি একে হয়, কিন্তু তাই আজি প্ৰতিষ্ঠিত আৰু মই আজি কেনেকৈ চলিছোঁ মই ক'ম বাৰু, কাহিনী আছে। সময়ে যদি ক'বলৈ দিয়ে কেতিয়াবা মোৰ কাহিনীও মই নিশ্চয় আপোনালোকক অৱগত কৰিম। গতিকে মই কিছু ভাল লাগে প্ৰতিষ্ঠিত নাৰীবোৰক দেখিলে। আৰু মোৰ লাইফৰ বিফলতাত কিছু মোৰ ক্ষোভ আছে। দিয়ক আৰু এতিয়া আৰু সেইবোৰ কৈ নাথাকোঁ। বাই বাই।